পাপৰ পৰা মুক্তি দি আমাক জীয়ালে, যিছু দয়া কৰিলে। পাপৰ পৰা মুক্তি দি আমাক জীয়ালে, যিছু দয়া কৰিলে। আমাক নৰকুণ্ডৰ পৰা উদ্ধাৰ কৰিলে, ত্ৰাতা প্ৰভু যিছুৱে। আমাক নৰকুণ্ডৰ পৰা উদ্ধাৰ কৰিলে, ত্ৰাতা প্ৰভু যিছুৱে। প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনালোকক অভিনন্দন জনাইছোঁ। পবিত্ৰ বাইবেল যোহন 17 অধ্যায় 10 পদত আমি এইদৰে পঢ়োঁ, কিয়নো তেওঁবিলাক তোমাৰেই আৰু যি যি মোৰ সেই সকলোৱেই তোমাৰ, আৰু যি যি তোমাৰ সেই সকলোৱেই মোৰ, আৰু মই তেওঁবিলাকত মহিমান্বিত হৈছোঁ। এই পদত আমি পিতৃ ঈশ্বৰ আৰু পুত্ৰ ঈশ্বৰৰ একতা দেখিছোঁ। আমি মনুষ্য ঈশ্বৰক প্ৰেম কৰোঁ আৰু ক'ব পাৰোঁ যে যি যি মোৰ সেই সকলো তোমাৰে, কিন্তু যি যি ঈশ্বৰৰ সেইবোৰ মোৰ বুলি কেতিয়াও ক'ব নোৱাৰোঁ, কাৰণ পিতৃ ঈশ্বৰ আৰু পুত্ৰ ঈশ্বৰহে ক'ব পাৰে, কাৰণ তেওঁবিলাক এক। এই পদত প্ৰভু যীশুখ্ৰীষ্ট পিতৃ ঈশ্বৰক কৈছে যে যিবিলাক যীশুখ্ৰীষ্টক বিশ্বাস কৰিছে আৰু প্ৰভু যীশুক গ্ৰহণ কৰি উদ্ধাৰ পাইছে, তেওঁবিলাক প্ৰভু যীশুত বিশ্বাস ৰাখিছে আৰু পিতৃ ঈশ্বৰতো বিশ্বাস ৰাখিছে, যিজন যীশুখ্ৰীষ্টক এই ধৰণীত পঠাইছিল, কাৰণ তেওঁবিলাক এক। শিষ্যবিলাক বিশ্বাস কৰি ঈশ্বৰৰ মহিমা কৰিলে। আপুনিও ত্ৰিয়েক ঈশ্বৰত বিশ্বাস কৰি উদ্ধাৰ পাব পাৰিব। এই আমাৰ প্ৰাৰ্থনা।